আজিকালি সবে ফিল্টাৰ ব্যৱহাৰ কৰে কিন্তু এতিয়াও মানে এনেকুৱা বহুত মানুহ আছে যোনে মানে ফিল্টাৰটো মানে নিজৰ ঘৰত মানে ফিল্টাৰটো ৰাখিব নোৱাৰে যাৰ ঘৰত ফিল্টাৰ নাই সিহঁতে কি কৰিব লাগে পানী উতলাই গৰম কৰি ঠাণ্ডা কৰি খাব লাগে কাৰণ পানীটো মানে ইনফেকশ্যনটো বেক্টেৰিয়া ভাইৰাছৰ পৰাই হয় যিটো আমি পৰে আছোঁ মানে পানীটো মানে আমাৰ বহুত অণুজীৱবোৰ থাকে যিবোৰ মানে আমি খালী চকুৰে দেখা নাপাওঁ সেইকাৰণে কি কৰিব লাগে পানীটো উতলাব লাগে যেতিয়া উতলাই গৰম কৰি দিওঁ সেই বেক্টেৰিয়া ভাইৰাছবোৰ মানে মৰি যায় আৰু সেই মৰি যোৱাৰ পাছত যেতিয়া যদি আমি পানীটো খাওঁ তেতিয়া মানে সেই পানীটো মানে বিশুদ্ধ সেইটো খালে মানে আমাৰ একো বেমাৰ আজাৰ নহয় চবৰ ঘৰতে ফিল্টাৰ নাথাকিবও পাৰে হয়নে নাই সেইকাৰণে আমি কি কৰিব লাগে পানী উতলাই গৰম কৰি ঠাণ্ডা কৰি পাছত খাব লাগে আৰু ঠাণ্ডা দিনতো আমি গৰম পানীয়ে খাওঁ কিন্তু গৰম দিনতো আমি কি কৰিব লাগে যদি ফিল্টাৰ নাই পানীটো গৰম কৰি মানে তাৰ পাছত থৈ দিব লাগে ঠাণ্ডা হ'লে তাৰপাছত আমি সেইটো পানী খাব লাগে তাৰপাছত আমি আৰু কি খাব